কৰি খেলৰ অৰ্থটো হ'ল কৰিটো মুঠি দেখিছে নহয় ছটা কৰি হিচাপ হ'লে ছটা কৰি ওপৰলৈ হ'লে 12 বুলি ধৰোঁ, ছটা কৰি তললৈ হ'লে 6 বুলি ধৰোঁ, ছটা কৰি তললৈ এটা ওপৰলৈ হ'লে 12 বুলি ধৰোঁ আৰু ছটা কৰি 5টা ওপৰলৈ এটা তল হ'লে 25। তাৰপিছত 1 2 3 4লৈকে হিচাপ হয়। কৰি খেলৰ ঐতিহ্য ঢাল এখন আছে। ঢালখনৰ হিচাপবিলাক ঘৰবিলাক পাবই। গাতে হাত ন এনেকৈ চিৰে কৰি চিৰে চাৰি পেটে বাৰ এনেকৈ হিচাপ হয়। কিন্তু কৰি খেলৰ ঐতিহ্যটো আমি বিচাৰিলে আহোম ৰজাৰ দিনৰ পৰাই এইটো আহে বুলি ভাবিছোঁ বা ভাবোঁ। এই স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত কৰি পুচি খেলিছিল ৰংঘৰত, বিভিন্ন খেলা খেলিছিল। তাতে আমাৰ এই অঞ্চলত দুটা ঐতিহ্যপূৰ্ণ ঘোঁৰাচোৱা গাঁও আৰু মাউত গাঁও দুখন খেল আছিল। ঘোঁৰাচোৱা মাউত এইটো এৰাৰি বৰ এৰাৰি এনেকুৱা সম্বন্ধ আছিলে, এৰাৰি নাই। তাতে কৰি খেলটো খেলিছিল। এই কৰি খেলটো চ'ত মাহত আৰম্ভ হয়। আমি চ'ত মাহৰ এই উৰুকা আগদিনালৈকে কৰি খেলে। এই কৰি খেলৰ 4খন ঢাল আছে, 2জন 2জনকৈ 8জনে খেলে। মাতা আমি আজি ভাগ বতৰা কৰি 3জন 4জনে কৰি মাৰি খেলিছোঁ। মোৰ এতিয়া 80 বছৰ ওপৰ হ'ল। মইতো 80 বছৰ ওপৰৰ পৰা মানে মই 5 বছৰৰ পৰা খেলি আছোঁ। এইজন 80 বছৰ পৰা আমিতো কৰি খেলিয়ে বুঢ়া হোৱা নাই বাৰু আমি, কিন্তু কৰি খেলটো আমাৰ হাড় হিমতলৈকে চ'ত মাহত কৰি খেল চ'ত মাহত খেলোঁ। এই কৰি খেলটো অসমৰ কোন কোন ঠাইত আছে নাজানো, কিন্তু আমাৰ ইয়াত এতিয়াও সম্পূৰ্ণ প্ৰচলিত হৈ আছে। ইয়াত কৰি খেল খেলি যিটো মিলা প্ৰীতি বিমল আনন্দ ফূৰ্তি কৰি জগা 10 পচি মেলে কৰি জগা গৰি ঘাঁহা গেলা বুলি নকয়, কৰি ঘঁহা বুলি কয়। শেষৰ ঘৰত উৰা বনালে কৰি ঘাঁহে এই টিপা মাৰি মাটি ধৰে বুঢ়া ঘাঁহ, তাৰমানে ভৰি বুঢ়া মিলে বুঢ়া ঘাঁহটো এঘৰ কৰি মাৰিব লাগিব 25 বা 10, তেতিয়াহে ঘাঁহটো মুক্ত হ'ব। এই কৰি খেল ৰজা ৰুদ্ৰসিংহৰ দিনৰ পৰাই প্ৰচলিত বুলি আমি জানো। সেই সম্পৰ্কে বিভিন্ন আহোমৰ ঠাল ঠেঙুলি আছে, খেল আছে, জ্ঞাতি আছে। আমাৰ দুখন গাঁও ঘোঁৰাচাৰ আহোম, ঘোঁৰাচাৰ আৰু মাউত গাঁও, এই দুখনক ৰজাই জ্ঞাতি হিচাপে স্থাপন কৰিছিলে। তাতে এটা নিয়ম আছে কি, আমাৰ ইভেন বিয়া বাৰু সম্পৰ্কও হ'ব নাপায়, যেনেকৈ নিজৰ ভিতৰত নহয় বংশৰ ভিতৰত, সেই কথাটো পৰম্পৰা চলি আছে। তেনেকুৱা নিয়ম। আৰু 2 নম্বৰ কৰি খেলৰ ঢাল পতা নিয়ম আছে। কলি ঢালখনৰ আমাৰ 100টা ঘৰ আছে, 8 কৰি ওলোৱা হয়। তাতে সুৰক্ষিত স্থান হিচাপেও তাত থাকে 3টা ঘৰ থাকে, 40টা ঘৰ থাকে। আচ্ছা, নম্বৰটো হ'ল 25, মানে 25 ঘৰ যায়। তাতে এটা পোখা পায়, 25ত পোখা পায়, 25 ঘৰ যাব পাৰে। 10ত 10 ঘৰ পায়, এটা পোখা হয়, তাত যাব পাৰে। 6 মাৰিলে 6 ঘৰ যায়, সিহঁতৰ নিয়ম। আৰু 2 মাৰিলে 2 ঘৰ যায়, 3 3 4 4 নম্বৰ হিচাপে যায়। 5 বুলি নাই তেনেকে, 7 নাই, 8 নাই, 9 নাই, 10 আছে। এইটো হ'ল আমাৰ হিচাপৰ কথা এটা আছে। সেইমতে ঘড়ীটো কি হয়, খুঁটি থাকে, সেই খুঁটিবিলাক আমি ঘৰে ঘৰে নি থাকোঁ। 10 মাৰিব লাগিব, 25 মাৰিব লাগিব, তেতিয়া জগিলে এটা পোখা হেঁতি জগি ঘড়ীটো সেই হিচাপতে নিওঁ। লাষ্টত যদি সেই সুৰক্ষিত স্থানত নপৰে, পিছৰ ঢালখনে গৈ তেওঁক কাটিবলৈ সুবিধা হয়। কৰি খেল মই জন্মৰ পৰা খেলি আছোঁ। মোৰ জন্ম এতিয়া 73 আপ হৈছে, আৰু দেউতাহঁতে খেলিছিলে, তাৰ পৰাই দেখিছোঁ। আমি জন্মৰ পিছতে যেতিয়া সৰু দেখিলোঁ ডাঙৰবিলাকে কৰে এনেকুৱা খেলটো, সেই খেলটো তেতিয়াবা চলে, আমিও চলিলোঁ। ৰজাৰ দিনীয়া সেইটো নিয়ম তেওঁলোকে কৰিছে, ককাহঁতেও খেলিছিলে। আমি সেইকেইটাৰ ভিতৰত অন্য গাঁৱত মই দেখা নাই এতিয়ালৈকে। ঘোঁৰাচাৰ মাউত এই দুখন গাঁৱতে এইটো বেছি প্ৰচলিত হৈছে, আৰু ইয়াৰ ইমান এটা চখ আনন্দ আছে নহয়, সেইটো আপোনাৰ আমাৰ ইয়াত পৰম্পৰা হিচাপে ৰজাদিনীয়া এবিধ খেল, যিটো নেকি ইনডোৰ খেল বুলি ক'ব পাৰি, যিটো আমি আজৰি সময়ত প্ৰায় গধূলি সময়ৰ পৰা প্ৰায় 10, 11, 12 বাজিবগৈ পাৰে। এই সময়খিনি তাৰমানে আমাৰ ডেকাখিনিয়ে বা বুঢ়াও থাকে, সকলো মিলি এটা মানে কি হয়, বিনোদন কৰা হয়। এই খেলখন আমি জনাত পূৰ্বতে ৰজাঘৰীয়া খেল। ৰজাসকলে যেতিয়া যুদ্ধ বিগ্ৰহ ইত্যাদি যাত্ৰা কৰে, তাৰ আগতে এই খেলখনৰ যোগেদি জয় পৰাজয় এটা নিৰ্ণয় কৰে। ধৰি লওক ইয়াত ঢাল 4খন আছে, 4খন ঢালৰ পূবা পশ্চিমা উত্তৰা দক্ষিণা। এতিয়া ধৰি লওক শত্ৰুপক্ষ এটা ঢাল লয় আৰু ৰজাঘৰীয়া এটা ঢাল লৈ প্ৰতিযোগিতাটো কৰে যে কোন জয় হ'ব, কোন পৰাজয় হ'ব। যদি ৰজাঘৰীয়াটো পৰাজয় হয়, তেতিয়াহ'লে যুদ্ধ অলপ অমংগল হয় বুলি ধাৰণা কৰে। হয়তো এই যুদ্ধ যাত্ৰা তেতিয়া অলপ দিন বাৰ তিথি চাই হতাই দিবও পাৰে, তেনেকুৱা এটা বিশ্বাস।
আৰু খেলখনৰ বহুখিনি নিয়ম আছে, যেনেকৈ অন্য খেলৰ বিভিন্ন ধৰণৰ ৰীতি নীতি আছে। ইয়াতো মানে ধৰি লওক আমাৰ যদিও ইয়াত বিশেষ ৰেফাৰী বা কিবা নাই, তথাপিতো আমাৰ ৰাইজে দৰ্শকে সেইটো বিচাৰ কৰি থাকে। এইটো শুদ্ধ কৰি কিতাপ মৰা শুদ্ধ হৈছে নাই, এইটো উচিত হৈছে নাই। ইয়াত সংখ্যাকেইটা হ'ল 10, 25, তেনেকৈ 6, 12, 3, 4বোৰ মাজত আছে। এতিয়া 10, 25 এইবোৰৰ পৰা কি হয়, কৰিটো জন্ম হয়। তাৰমানে এখন ঢালৰ কৰিটো ওলাই যাব পাৰে। যদি তেনেধৰণৰ সংখ্যা উলিয়াব নোৱাৰে কৰিকেইটাত, তেতিয়াহ'লে কি হয়, এইটো জগাব নোৱাৰে। তাৰমানে তেওঁলোকে কৰি আগবঢ়াব নোৱাৰে।